নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ যি এপ্লিকেশ্যন ফৰ্ম আছিলে সেই এপ্লিকেশ্যন ফৰ্ম ইতিমধ্যে মুকলি হৈছে। লগতে আপোনালোকৰ গাইডলাইনখিনিও দি দিয়া হৈছে। মই আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখনো দি দিম। লগতে আপোনালোকৰ গাইডলাইনখিনি কি জনাইছে আপোনালোকক জনাই দিওঁ, কোনে কোনে পাব কোনে কোনে নাপায়। গাইডলাইনটো প্ৰথম জনাই লওঁ আপোনালোকক। ইয়াত আপোনালোকৰ আজি অৰ্ডাৰ ওলাইছে, আজি আপোনালোকৰ তাৰিখে আজি ওলাইছে যে ইয়াত কোনে কোনে পাব আপোনালোকৰ নিযুত বাবু আঁচনি। গতিকে আপুনি ইয়াত চাব, ইয়াত কৈছে যে নিযুত বাবু আঁচনি হু এনৰল ইন UG ফাৰ্ষ্ট ইয়েৰ এণ্ড PG ফাৰ্ষ্ট ইয়েৰ, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী আণ্ডাৰ গ্ৰেজুৱেট অৰ্থাৎ গ্ৰেজুৱেশ্যনৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে আৰু পষ্ট গ্ৰেজুৱেশ্যনৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে গভৰ্ণমেণ্ট বা প্ৰফেচনেল এডুকেশ্যন অৰ্থাৎ প্ৰাইভেট নহ'ব বা গভৰ্ণমেণ্টৰ স্বীকৃতিপ্ৰাপ্ত হ'লেও হ'ব, যিখন মানে গভৰ্ণমেণ্ট হোৱা নাই কিন্তু তেনেকুৱা স্কুল বা কলেজত তেনেকুৱা কলেজ বা ইউনিভাৰ্চিটিত পঢ়া ছাত্ৰৰ বাবে ইয়াত আপোনাৰ যিটো আপোনালোকৰ প্ৰথম এলিজিবিলিটি আছে সেইটো চাই লওক। ইয়াত কৈছে যে 4 লাখতকৈ তলত হ'ব লাগিব ইনকম চাৰ্টিফিকেট, ঘৰৰ ইনকম যি আছে আপোনালোকৰ ঘৰৰ ইনকম 4 লাখতকৈ তলত হ'ব লাগিব। তাৰপিছত মই ক'লোৱেই, তাৰপিছত কৈছে যে যিসকল ল'ৰাই বিয়া পাতিছে তেওঁলোক এই স্কীমৰ আণ্ডাৰত নাহিব। যিসকল ল'ৰাই বিয়া পাতিছে তেওঁলোক এই স্কীমৰ আণ্ডাৰত নাহিব। আৰু যিসকলে বাণীকান্ত কাকতি বঁটা পাইছে তেওঁলোকো নাহিব, অৰ্থাৎ স্কুটি পাইছে। আৰু যিসকল পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টে CM জীৱন প্ৰেৰণা স্কীম পাইছে তেওঁলোকো এলিজিবল নহ'ব। গতিকে ইয়াত আপোনালোকৰ 5টা পইণ্ট উল্লেখ কৰিছে। প্ৰথম পইণ্টটো হ'ল ইনকম 4 লাখতকৈ তলত হ'ব লাগিব। তাৰ কাৰণে আপোনালোকৰ ইনকম চাৰ্টিফিকেট লাগিব, নহ'লে আপোনালোকৰ ৰেচন কাৰ্ড প্ৰয়োজন হ'ব। তাৰপৰা UG ফাৰ্ষ্ট ইয়েৰ আৰু PG ফাৰ্ষ্ট ইয়েৰ ল'ৰাৰ কাৰণে যিসকল ল'ৰাই বিয়া পাতিছে তেওঁলোকক দিয়া নহ'ব। বাণীকান্ত কাকতি পোৱাসকলে নাপাব, আৰু জীৱন প্ৰেৰণা পোৱা ল'ৰাসকলো এই আঁচনিৰ আণ্ডাৰত নহ'ব। ইয়াত কৈছে যে আণ্ডাৰ গ্ৰেজুৱেটৰ 10 মাহৰ কাৰণে দিয়া হ'ব পইচাটো, আপোনালোকৰ ফেব্ৰুৱাৰীৰ পৰা 10 মাহলৈকে দিয়া হ'ব। প্ৰথম বৰ্ষত আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে 1000কৈ দিয়া হ'ব, 10 মাহৰ কাৰণে 10,000 টকা। পষ্ট গ্ৰেজুৱেটৰ কাৰণে তেনেকৈ 2000কৈ 20,000 টকা দিয়া হ'ব। কোনো ইনচেণ্টিভ দিয়া নহয়। ডিউৰিং ছামাৰ ভেকেশ্যনত আপোনালোকৰ পে'মেণ্ট দিয়া নহ'ব মোৰ মতে, হয়তো যিহেতু জুন নে জুলাইত আপোনালোকৰ ছামাৰ ভেকেশ্যন হ'ব, তেতিয়া আপোনালোকক সেই মাহৰ পে'মেণ্ট আপোনালোকক দিয়া নহয় কৈছে। হয়তো সেইটো কাৰণে আপোনালোকক কি কৰা হৈছে, ডিউৰিং ছামাৰ ভেকেশ্যন আপোনালোকক দিয়া নহ'ব, সেইকাৰণে হয়তো 10 মাহ ধৰা হৈছে আপোনালোকক পে'মেণ্টটো। গতিকে আপোনালোকৰ 10 মাহ। মুহূৰ্তৰ এপ্লিকেশ্যন কেনেকৈ আপোনালোকে এপ্লাই কৰিব সুধিছে। দি ষ্টুডেণ্ট আৰ এনচিয়'ৰ ডেট দ্য ডাটা গিভেন ইজ ডেট কাৰেক্ট কমপ্লিট, হেডছ অফ ইনষ্টিটিউট উইল এনচিয়'ৰ দ্য চেম, ৰেজিষ্টাৰ এমপ্লয় উইল কালেক্ট ভেৰিফাই ৰেচপিটি ষ্টুডেণ্ট ডাটা এণ্ড ছাবমিট দ্য কাৰেক্ট ডাটা অটো ভেৰিফিকেশ্যন ইন স্মাৰ্ট পৰ্টেল। অৰ্থাৎ আপোনালোকে স্মাৰ্ট পৰ্টেলত এপ্লাই কৰিব নালাগে, কলেজে এপ্লাই কৰিব, অৰ্থাৎ কলেজে আপোনালোকৰ ডাটা লৈ পেলাই তেওঁলোকে এপ্লাই কৰিব। ভেলিড ইনকম চাৰ্টিফিকেট ফ্ৰম দ্য কম্পিটেণ্ট অথৰিটি বা ৰেচন কাৰ্ড। মই কৈছোঁ যে আপোনালোকৰ ইনকম চাৰ্টিফিকেট নহ'লেও ৰেচন কাৰ্ড প্ৰয়োজন হ'ব, ৰেচন কাৰ্ড দিলেও হৈ যাব, ইনকম চাৰ্টিফিকেট প্ৰয়োজন নাই। তাৰপিছত আহিলে আপোনালোকৰ নডেল অফিচাৰ থাকিব, এইখিনি আপোনালোকক ক'লোঁ। গতিকে আপোনালোকে ইনকম চাৰ্টিফিকেট নহ'লেও হৈ যাব, ৰেচন কাৰ্ড হ'লেও হৈ যাব। মোড অফ পে'মেণ্ট DBT যোগেদি আপোনালোকৰ ডাইৰেক্ট একাউণ্টত সোমাব। গতিকে আপোনালোকে আধাৰ লিংক কৰি ৰাখিব বেংক একাউণ্টটো, যাতে আপোনালোকে সোমাব পাৰে পইচাটো ডাইৰেক্ট সোমাব আপোনাৰ একাউণ্টত। তাৰপিছত এইখিনি গাইডলাইনটো সেইটোৱে আছিলে। এইখন হৈছে আপোনালোকৰ পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টৰ কাৰণে ফাৰ্ষ্ট ইয়েৰ বুলি কৈছে। ইয়াত ফাৰ্ষ্ট ইয়েৰ মানে যে কোৱা নাই যে ফাৰ্ষ্ট ছেমিষ্টাৰ বা ছেকেণ্ড ছেমিষ্টাৰ, অৰ্থাৎ প্ৰথম বৰ্ষত মানে ফাৰ্ষ্ট ছেমিষ্টাৰ বা ছেকেণ্ড ছেমিষ্টাৰ পঢ়া ছাত্ৰৰ বাবে। ইয়াত PG MA MSc MCom। আৰু এটা কথা থাকি গ'ল ক'বলৈ, ইয়াত আপোনালোকৰ KK বা যিসকল আইডিয়েলত পঢ়িছে তেওঁলোক অন্তৰ্ভুক্ত নহ'ব। ইয়াত কৈছে ৰেগুলাৰ ষ্টুডেণ্ট হ'ব লাগিব বুলি উল্লেখ কৰিছে। অৰ্থাৎ ৰেগুলাৰ মানে হৈছে সদায় স্কুল গৈ থকা বা কলেজ গৈ থকা ষ্টুডেণ্ট, অৰ্থাৎ আপোনালোকৰ যিবোৰ আমাৰ নৰ্মেল কলেজ বা ইউনিভাৰ্চিটি আছে য'ত হয়, অৰ্থাৎ KK পৰা পঢ়া ইগন'ৰ পৰা পঢ়াসকলে এই যি আছে ইয়াত অন্তৰ্ভুক্ত নহ'ব। এপ্লিকেশ্যন ফৰ্মখন এইখন আপোনালোকৰ হয়তো কলেজত দিব। এপ্লিকেশ্যন ফৰ্মখন কলেজৰ পৰা কালেক্ট কৰিব লাগিব, কলেজৰ পৰা কালেক্ট কৰি ল'ব। এইখন জাষ্ট দেখুৱাবৰ কাৰণে দিছে। এনেকৈ আহিব আপোনালোকৰ নেম অফ ষ্টুডেণ্ট, মেৰিটেল ষ্টেটাছ সুধিব, ডেট অফ বাৰ্থ, ফাদাৰ মাদাৰ গাৰ্জেনৰ নামটো দিব লাগিব। এইখন আপোনালোকে ৰিলিজনটো আপোনাৰ ধৰ্মটো, মোবাইল নাম্বাৰ, এড্ৰেছ, ভিলেজ টাউন, মোবাইল নাম্বাৰ, পিন এইখিনি দিব লাগিব। আধাৰ নম্বৰ, নেম অফ LAC মানে যে আপোনালোকৰ বিধানসভা সমষ্টিটোৰ নাম দিব লাগিব। আৰ ইউ এভেইলিং দ্য বেনিফিট CM জীৱন প্ৰেৰণা, যদি জীৱন প্ৰেৰণা আঁচনি পাইছে য়েছ ক'ব, নহ'লে ন' ক'ব। এডুকেশ্যন ডিটেইলছ দিবলৈ কৈছে। ইয়াত আপোনালোকৰ নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাছ, আপুনি কোনখন ইনষ্টিটিউশ্যনৰ পৰা আপুনি পাছ কৰিলে লাষ্ট এক্সামটো কথা সুধিছে। যদি আপুনি BA প্ৰথম ছেমিষ্টাৰ বা ছেকেণ্ড ছেমিষ্টাৰত পঢ়িছে তেতিয়া আপুনি হাই ছেকেণ্ডেৰী তথ্য দিব লাগিব। যদি আপুনি মাষ্টাৰ ডিগ্ৰী পঢ়ি আছে তেতিয়াহ'লে গ্ৰেজুৱেশ্যনৰ তথ্য দিব লাগিব। ইয়াত লাষ্ট এক্সামিনেশ্যন পাছ, যদি আপুনি গ্ৰেজুৱেশ্যন পঢ়ি আছে তেতিয়াহ'লে SS দিব। যদি মাষ্টাৰ ডিগ্ৰী পঢ়ি আছে গ্ৰেজুৱেশ্যন দিব, BA BSc দি হয়। ইয়েৰটো উল্লেখ কৰিব, ৰোল নাম্বাৰটো উল্লেখ কৰিব, 6th ছেমিষ্টাৰ বা আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী।
নেম অফ ইনষ্টিটিউশ্যন কাইণ্ডলি এনৰোল ইন কোনখন আপুনি কলেজত পঢ়িছে বৰ্তমান তাৰ নামটো উল্লেখ কৰিছে নেম অফ দ্য ইউনিভাৰ্চিটি কোনখন আণ্ডাৰত আছে ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিব বেংক ডিটেইলছ আপোনাৰ বেংক একাউণ্টটো ভালকৈ দিব IFSC কোড একাউণ্ট হোল্ডাৰ নেম আপোনাৰ নামটো দিব বেংক নেমটো দিব ব্ৰাঞ্চটো দিব চিগনেচাৰ আপোনাৰ হেড অফ ইনষ্টিটিউশ্যন কলেজৰ পৰা চিগনেচাৰ কৰিব ঘৰৰ মা দেউতাই চিগনেচাৰ কৰিব আৰু আপুনি যিজন ষ্টুডেণ্ট হয় তেওঁ চিগনেচাৰ কৰিব তেনেকৈ UG ফৰ্মখনো ছেমেই হয় আপোনালোকে এইখনো চাই ল'ব পাৰে ইয়াতো আপোনালোকৰ ছেইম লিখা আছে গতিকে আপোনালোকৰ এই দুখন ফৰ্ম UG আৰু PG কাৰণে গতিকে মই আপোনালোকৰ গাইডলাইনখিনি জনাই দিলোঁ ৰেগুলাৰ ষ্টুডেণ্টে পাব কেত পঢ়াবলৈ নাপায় আৰু যিকেইটা মই ক'লোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইকেইটা জনাই দিলোঁ গতিকে আপোনালোকে এতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব কলেজত হয়তো ফৰ্মখন দিবই গতিকে কলেজৰ পৰা আপোনালোকৰ ফৰ্মখন কালেক্ট কৰি ল'ব